সাকু আন্তঃগোষ্ঠীয় সমন্বয় যাত্ৰা বুলি এটা যাত্ৰা আমাৰ চলি আছে। বিশেষকৈ মাজুলীত ফুলনি জেগাটোত অঞ্চলটোত অনা মিচিংসকলে মিচিং ভাষা শিকিছে, মিচিং ভাষাত গীত গাবলৈ লৈছে, গুমৰাগ কৰিছে, নিতম কৰিছে। আচলতে আমাৰ যিখিনি প্ৰক্ৰিয়া চলি আছে সেইটোকে সাকু আমি নাম দিছোঁ। চিৰাং জিলা, বঙাইগাঁও জিলা এইবোৰ জেগাত বিভিন্ন অঞ্চলৰ পৰা বড়ো ভাষাই ল'ৰা ছোৱালীবোৰ আহি গোট খায়। তেওঁলোকে আৰু অবড়ো ল'ৰা ছোৱালীবোৰ গোট খায়। তেখেতলোকে যেতিয়া বহে একেলগে ইজনে ইজনৰ গান গায়। অনাবড়োকেইজনে অবড়োজনে বড়ো গান গাইছে, শিকিছে। তেতিয়া ভুল এটা কৰে, তেতিয়া হাঁহে চবেই। এই ফূৰ্তি যিটো হয় ইজনে ইজনৰ লগত আলোচনা কৰোঁতে, সেয়াই সাকু। তেওঁলোকে পাপন আমাৰ অংগৰাগ মহন্ত, আমাৰ ব্ৰেণ্ড এম্বেচাডৰ, তেখেতে এই আৰ্টিষ্টসকলৰ লগত আলোচনা কৰিব, কথা পাতিব, ধেমালি ধুমুলা কৰিব আৰু তাৰ কেতিয়াবা গীত এটাও গাব। মিচিং গানো পাপনে গাইছে, বড়ো গানো গাইছে। আৰু এই ল'ৰা ছোৱালীবোৰে মন কৰিছে পাপনৰ লগত একেলগে গান গাবলৈ বা পাপনে গোৱা বৰগীতত নাচিবলৈ, সেইবিলাকো কৰিবলৈ চেষ্টা কৰা হ'ব। আৰু তাৰ উপৰিও দৃষ্টিবাধাগ্ৰস্তসকলক অকণমান প্ৰশিক্ষণ দি থকা হৈছে। আমি কমলাবাৰী সত্ৰৰ এজন অধ্যাপকৰ জৰিয়তে গীত গাবলৈ, আৰু মূকবধিৰ ছোৱালী কিছুমানে নাচ শিকিছে, সত্ৰীয়া নাচ। এইটো বৰ কঠিন প্ৰত্যাহ্বান। তুমি চিত্ৰ বৃত্তিমূৰ প্ৰাৰ্থনাটো অৰিজিনেল গুৰুজনাই লিখা ভাগেদি আৰম্ভ কৰিব। এটা স্তৱক বড়ো ভাষাত গাব, এটা স্তৱক মিচিং ভাষাত গাব, বেলেগ বেলেগ গ্ৰুপে। আৰু লাষ্টৰ স্তৱক নাজানো হোৱা বাহন, নাজানো হোৱা বিসৰ্জন ৰাষ্ট্ৰীয় ভাষাত সকলোৱে একেলগে গাব। এনেধৰণৰ কাম কিছুমান কৰা হ'ব। আৰু স্পেচিয়েল গেষ্ট প্ৰমোদ বড়ো ডাঙৰীয়াক মতা হৈছে, আমাৰ জেনেৰেল কলিতা ডাঙৰীয়া তাত থাকিব। হৰ্ষবৰ্ধন শৃংলা ডাঙৰীয়াক মতা হৈছে। তেখেত G20 ছামিটৰ বসুধৈৱ কুটুম্বকম যিটো হৈ গৈছে তাৰ তেওঁ চিফ কোঅৰ্ডিনেটৰ, তেখেতেও অহাটো কনফাৰ্ম কৰিছে। আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি আমন্ত্ৰণ কৰিছোঁ। এখন সাহচৰ্য বুলি কিতাপ প্ৰকাশ হ'ব, আৰু এখন স্মৃতিগ্ৰন্থ প্ৰকাশ হ'ব। তাতে বিশেষকৈ জনগোষ্ঠীৰ মিলনৰ কথা বা তেওঁলোকৰ বিভিন্ন বিষয়বস্তু সেইখিনি দাঙি ধৰা হ'ব। আৰু সকলো সদাশৰ ৰাইজক আমাৰ এই আন্তঃগোষ্ঠীয় সমন্বয় যাত্ৰাত অংশীদাৰ হ'বৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। ইতিমধ্যে আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।